3-4 বছৰ আগতে যিটো অৱস্থা আছিল এতিয়া নাই এতিয়া চোৰ ডকাইত বহুত হৈছে আগতে পুলিচৰ গাড়ী আমাৰ এইটো লাইনত সোমোৱাই নাছিল এতিয়া ৰাতি পুলিচৰ গাড়ী সোমাব লগা হৈছে কেলে ক'ৰবাত চোৰ হৈছে ক'ৰবাত ডকাইত হৈছে ক'ৰবাত বাইক চোৰ হৈছে কিবা হৈছে বহুত বাইক চোৰ হৈছে ইয়াতে এঘৰ দুঘৰকৈ আহি লাহে লাহে গোটেই এৰিয়াটো বঢ়াই দিলে সিহঁতে বঢ়াই কিনে এতিয়া তাত 50 বিঘাৰ ওপৰত হৈছে 50 বিঘাৰ ওপৰত কমচে কম 50 বিঘা মই থাকাত যেতিয়াবা মই আছোঁ মোৰ বাহিৰে ইয়াত বেলেগ মানুহ নাই অকল খেতি পথাৰ এটা মানুহ বিচাৰি নাপাইছিল ইয়াত খেতি পথাৰৰ এটা ডাঙৰ আলি আছিলে এই আলিটো দি পাহাৰৰ সিটো পাৰৰ মানুহ আহি পেলাই শুকুৰবাৰীয়া বজাৰত আপোনাৰ অমিতা কাচকল বিক্ৰী কৰা মানুহ আমি পাইছিলোঁ নাও চলিছিল এইটো ৰাস্তাত এঘৰ দুঘৰকৈ সোমাই এতিয়া কিছুমান একাংশ মানুহে মাটি বিক্ৰী কৰা চল কৰি আগত এনেকুৱা আছিলে মাটিখিনি কোনোবাই যদি চাফা কৰিছিল সেইখিনি মানুহে বেলেগ মানুহে মাছ নামাৰিছিল দখল আপোনাৰ সিফালে সেইটোতো আগত জাৰ আছিলে জাৰ জংঘল জাৰ বাৰী আছিলে এইবিলাক চাফা কৰি সেইবিলাক গোটেই একচনীয়া মাটিয়ে আছিলে তাত এতিয়া বহুত মানুহ সোমাই গৈছে সোমাই পেলাই এতিয়া নাই একো নোহাই হ'ল বাহিৰৰ মানুহ মুঠতে আহিছে আৰু ইয়াত কোনো মানুহ নাছিলে আমাৰ ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰ ভিতৰলৈকে গোটেই হিন্দু মানুহৰ ঘৰ তাৰ আগত একদম লাষ্টৰ ফালে সেইখিনি আৰু সেইটো চবেই জানে আৰু সেইটো মিয়া বস্তি বুলিয়ে কয় আৰু সেইখিনি মানুহ অসমীয়া মুছলমান নহয় এইটো 4-5 বছৰ হৈ গ'ল 4-5 বছৰ হৈ গ'ল মানে চৰকাৰী মাটি এইটো চৰকাৰী মাটি দখল কৰি লাষ্টত এতিয়া বঢ়াই দিলে এৰিয়া বঢ়াই গোটেই দালাল আছে এতিয়া মাটি দালাল আছে দালালবিলাকে দি দিয়ে সস্তাত দি দিয়ে একচনীয়া মাটি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ